পুনৰ এবাৰ সংবাদ মাধ্যমৰ আগত ভয়ংকৰ বিস্ফোৰণ আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইবাৰ আক্ৰমণাত্মক ৰূপত দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী মহোদয়। চব বন্ধু বান্ধৱীসকল, ইতিমধ্যে অসমত কাৰ বলবৎ হৈ গ'ল। অসমীয়া হিচাপে আমি কেতিয়াও আচলতে এই কথাষাৰ মানি ল'ব পৰা নাই। যিহেতু আমাৰ অসমখনত আমি অসমীয়াবোৰে যি ধৰণে আমি মিলা প্ৰীতিৰে ধৰি লওক বসবাস কৰি আছোঁ, কিন্তু বৰ্তমান সময়ত যেতিয়া বাহিৰৰ পৰা অহা বিদেশী বাংলাদেশীয়ে যেতিয়া নাগৰিকত্ব এতিয়া পাই যাব, তেতিয়াহ'লে আমাৰ অসমখনত অসমীয়া বুলি ক'বলৈ জেগা নাইকিয়া নিচিনা হৈ যাব, নহয় জানো? বাংলাদেশীয়ে আমাৰ অসমীয়াক মাৰধৰ কৰিব। তেওঁলোকৰ জেগাত যদি আপুনি তেওঁলোক থকা জেগাত যদি আপুনি যদি কিবা এটা ক'ব নোৱাৰিব, কাৰণ তেওঁলোকে তেওঁলোকৰ মতে তেওঁলোকৰ জেগাত আপুনি যদি ৰাতি কেনেবাকৈ আপোনাক যদি পাই যাবলৈ হয়, হয়তো আপোনাক মাৰধৰ কৰি দিব। এনেকুৱা ধৰণৰ আচলতে ঘটনাই হয়তো গা কৰি উঠিব পাৰে আমাৰ অসমত। গতিকে বহু ক্ষেত্ৰত আমাৰ অসমীয়াই সেইটো কাৰণে কাৰ বিৰোধিতা কৰি আহিছে। আৰু যি 5 শ্বহীদ হৈছিলে কাৰ আন্দোলনত, সঁচাকৈ তেওঁলোকৰ বলিদান অথলে গ'ল নেকি এনেকুৱা নিচিনা লাগে ভাবিলে। গতিকে বহুত বেয়া লাগে কাৰ আন্দোলনখন গৃহীত যেতিয়া হৈ গ'ল, সঁচাকৈ মনটো বহুত বেয়া লাগিছিলে, সেমেকি দিছিলে দুচকু। কাৰণ কিমান মানুহে আন্দোলন কৰিছিলে, এটা সময়ত প্ৰতিবাদ কৰিছিলে, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছিলে। গতিকে তাক চাই মেলি কিন্তু বৰ্তমান সময়ত যি ধৰণে আচলতে পটককৈ আচলতে হৈ যোৱা নিচিনা লাগি গ'ল, কাৰখন বলবৎ হৈ গ'ল বা যি কি নহওক হৈ যোৱাটো হৈ গ'ল। এতিয়ানো আমি কি কৰোঁ, আপুনি বা মইনো কি ক'ম। গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ভাষ্য আগবঢ়াইছে আপোনালোকে শুনক মন দি। আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে কথাখিনি শুনক আপোনালোকে। আজি ঘোষণা হোৱা নাই, ক'ভিডৰ আগতে আইনত পৰিণত হ'ল। এইটোতো কোনো নতুন কথা নহয়। আজিৰ পৰা মাত্ৰ কাৰ বাবে আবেদন কৰাৰ যিটো পৰ্টেল, সেই পৰ্টেলটো মুকলি হ'ল। ইমান দিনে আমাৰ ৰাজ্যখনত একাংশ লোকে প্ৰচাৰ কৰি আছিল যে আইন আহিলে কোটি কোটি মানুহ অসমলৈ আহিব। কোনোবাই 20 লাখ কৈছিলে, কোনোবাই 1 কোটি কৈছিলে, কোনোবাই এইটো পৰ্যায়লৈকে গৈছিল যে ট্ৰাকত মানুহ আহি ৰখি আছে আৰু সোমালি। এতিয়া এইবাৰ অসমৰ মানুহে গম পাব যে পৰ্টেলত যেতিয়া আবেদন হ'ব, ৰাইজেতো আবেদন কৰিব লাগিব। মোৰতো বিশ্বাস শিৱসাগৰ জিলাত এজনেও আবেদন নকৰে, চৰাইদেউ জিলাত এজনেও আবেদন নকৰে। বৰাক ভেলীত অলপ আবেদন হ'ব, বিশেষকৈ NRCত যিসকলৰ আধাৰ কাৰ্ড পোৱা নাই তেনেকুৱা কিছুমান ব্যক্তিয়ে আবেদন কৰিব, আৰুতো কোনেও আবেদন নকৰে। 45 দিন 2 মাহৰ ভিতৰতে আমি গম পাই যাম যে আবেদনকাৰীৰ সংখ্যা কিমান। তেতিয়া আমি গম পাম যে এই আন্দোলনৰ ন্যায্যতা কিমান আছে। মইতো তেনেকুৱা শুনা নাই। মানে কি যে যিখিনি অসমত 14 চনৰ আগত আছিলে তেওঁলোকে মাত্ৰ নিজক ভাৰতীয় নাগৰিক হোৱাৰ এপ্লাই কৰিব পাৰে। কিমানে এপ্লাই কৰিব সেইটোৱে চাব লাগে। আৰু NRCখনতো আমিও গ্ৰহণ কৰা নাই বিদেশী নাম থকাৰ কাৰণে। NRCখনতো আছেও মানা নাই। গতিকে NRCৰ অৰ্থটো আমি দিয়াই নাই। কথাবিলাক সলনিকৈ কৈ থাকিলেতো লাভ নাই। মানুহক অসত্য প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। পৰ্টেলটো খুলিলে আমি তথ্যই পাই যাম। হিমন্ত বিশ্ব শৰ্মাই ক'লেও নহ'ব, আন কোনোবাই ক'লেও নহ'ব। স্পষ্ট কৰি ওলাবই যে শিৱসাগৰত 10 জনে আবেদন কৰিলে, ডিব্ৰুগড়ত 50 জনে আবেদন কৰিলে, তিনিচুকীয়াত 100 জনে আবেদন কৰিলে। নাম ঠিকনা সাংবাদিকৰ লগত থাকিব। সাংবাদিকেই ক'ব পাৰিব যে 14 চনৰ আগত অহা হয়নে নহয়। এইবোৰতো লুকাই কৰা কামটো নহয়। গতিকে যিটো আন্দোলনৰ আজি প্ৰাসংগিকতা নায়েই। যদি 2 মাহ পিছত বোলে 1 কোটি মানুহে আবেদন কৰি দিলে, তেতিয়াতো সাংঘাতিক কথা, তেতিয়াতো ময়ো বিৰোধিতা কৰিম। কিন্তু বোলে অকল এই NRCত নাম নথকা মানুহ 3-4 লাখে আবেদন কৰিলে, তাৰ বৰাক ভেলীতে 2 লাখ। ইয়াত এইটো আন্দোলনৰ কি ভেলু আছে? তেতিয়াতো 5 জন লোকৰ মৃত্যুৰ মৰেল দায়িত্বটো আনসকলে ল'ব লাগিব। সেইকাৰণে আজি কোনো নতুন ঘটনা একো হোৱাই নাই। কালিৰ পৰা একো নতুন ঘটনা হোৱাই নাই। গাটো আজি 2.5 বছৰ আগতেই হৈ গ'ল। এতিয়া বৰঞ্চ এটা ভাল হ'ল যে যিসকলে কোৰ্টত যাব খুজিছিলে নামানো বুলি, তেওঁলোকৰ আজিৰ পৰা শুনানি আৰম্ভ হ'ব। IMDTওতো কোৰ্টতেই বাতিল হৈছিল নহয়। গতিকে এইটো কোনো অসমত ইমান ভাল পৰিৱেশ এটা, এই আন্দোলন, জোৰ লোৱা প্ৰচেচন, এইবিলাকে অসমত অহা ইনভেষ্টমেণ্টবিলাক বন্ধ কৰি দিয়ে। মইতো অনুৰোধ কৰিম যে এইবিলাক নকৰিব। তথ্যটো চাই আন্দোলন কৰক। আৰু আন্দোলন কিয় কৰিব লাগে? যদি অদ্ভুত নম্বৰ এটা আহে তাতো ময়ে বিৰোধিতা কৰিম।
এইটোতো ময়োতো অসমীয়াই নহয়, কাকোতো আৰু অসমখন আছুৱে ভাল পায় আমি বেয়া পাওঁ এনেকুৱাটো নহয়। কালি যদি চৰাইদেউ জিলাত 1 লাখ মানুহে আবেদন কৰি দিয়ে, কি আমি সকলোৱে আপত্তি নকৰিম নেকি? আমিতো জানো যে বৰাক ভেলীত আবেদন অলপ হ'ব আৰু নামনি অসমৰ 2-4খন জিলাত আবেদন হ'ব, কিন্তু কোভিডৰ আগতে কা আইনত পৰিণত হ'ল। এইটোতো কোনো নতুন কথা নহয়। আজিৰ পৰা মাত্ৰ কাৰ বাবে আবেদন কৰাৰ যিটো পৰ্টেল, সেই পৰ্টেলটো মুকলি হ'ল। ইমান দিনে আমাৰ ৰাজ্যখনত একাংশ লোকে প্ৰচাৰ কৰি আছিল যে কা আইন আহিলে কোটি কোটি মানুহ অসমলৈ আহিব। কোনোবাই 20 লাখ কৈছিলে, কোনোবাই 1 কোটি কৈছিলে, কোনোবাই এইটো পৰ্যায়লৈকে গৈছিল যে ট্ৰাকত মানুহ আহি ৰখি আছে আৰু সোমালেই। এতিয়া এইবাৰ অসমৰ মানুহে গম পাব যে পৰ্টেলত যেতিয়া আবেদন হ'ব ৰাইজেতো আবেদন কৰিব লাগিব। মোৰতো বিশ্বাস শিৱসাগৰ জিলাত এজনেও আবেদন নকৰে, চৰাইদেউ জিলাত এজনেও আবেদন নকৰে। বৰাক ভেলীত অলপ আবেদন হ'ব, বিশেষকৈ NRCত যিসকলৰ আধাৰ কাৰ্ড পোৱা নাই তেনেকুৱা কিছুমান ব্যক্তি আবেদন কৰিব, আৰুতো কোনেও আবেদন নকৰে।